নমস্কাৰ সকলোকে পাঠদানৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আগন্তুক DLED পেট এক্সামিনেশ্যন 2025ত উপযোগী হোৱাকৈ প্ৰিভিয়াছ 5 ইয়াৰ্ছ কুৱেশ্যনছ পেপাৰসমূহৰ পৰা গুৰুত্বপূৰ্ণ 25টাকৈ MCQ আলোচনা কৰিম। এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰ এনালাইচিছৰ ওপৰত পাৰ্ট 1 অৰ্থাৎ প্ৰথমটো ভিডিঅ'। সো বলক পলম নকৰাকৈ কুৱেশ্যনৰ ফালে আগবাঢ়ো। কুৱেশ্যন নম্বৰ 1, হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এয়াৰ হিউমিডিটি? বায়ুৰ আৰ্দ্ৰতা জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? অপশ্যন এ হাইগ্ৰমিটাৰ, অপশ্যন বি হাইড্ৰমিটাৰ, অপশ্যন চি পাইৰোমিটাৰ, অপশ্যন ডি লেক্টোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইগ্ৰমিটাৰ। অৰ্থাৎ হাইগ্ৰমিটাৰ নামৰ যন্ত্ৰবিধ বায়ুৰ আৰ্দ্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াতে আমি আৰু দুটামান তথ্য জানি থোৱা ভাল হ'ব যে টেম্পাৰেচাৰ বা উষ্ণতা জুখিবলৈ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয় আৰু এয়াৰ প্ৰেছাৰ বা বায়ুৰ চাপ জুখিবলৈ বেৰোমিটাৰ ব্যৱহাৰ কৰা হয়। Question number 2. What is the full form of PISA? Option A. Program for International Study Assessment. Option B. Program for International Student Assessment. Option C. Program for International System Assessment. Option D. None of this. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰগ্ৰাম ফৰ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট এছেছমেণ্ট। কুৱেশ্যন নম্বৰ 3. হুইচ প্ৰডাক্ট আৰ এগমাৰ্ক এছ'চিয়েটেড? এগমাৰ্ক কোনবোৰ সামগ্ৰীৰ লগত জড়িত? অপশ্যন এ এগ্ৰিকালচাৰ, অপশ্যন বি লাইভষ্টক, অপশ্যন চি বুথ এ এণ্ড বি, অপশ্যন ডি নন অফ দিছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বুথ এ এণ্ড বি। এগমাৰ্ক এগ্ৰিকালচাৰ আৰু লাইভষ্টক এই দুয়োবিধ সামগ্ৰীৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 4. হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম? অসমৰ ৰাজ্যিক ফুল কি? অপশ্যন এ লটাছ পদুম, অপশ্যন বি ফক্সটেইল অৰ্কিড কপৌ ফুল, অপশ্যন চি টিউলিপ ভেট ফুল, অপশ্যন ডি নন অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফক্সটেইল অৰ্কিড অৰ্থাৎ কপৌ ফুল। অসমৰ ৰাজ্যিক ফুলবিধৰ নাম হৈছে কপৌ ফুল। ইয়াৰ লগতে আপোনালোকে অসমৰ আন আন ৰাজ্যিক প্ৰতীক চিহ্নসমূহ লগতে ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহ ভালদৰে জানি ল'ব। কুৱেশ্যন নম্বৰ 5. হোৱাট ইজ দ্য SI ইউনিট অফ এনাৰ্জি? শক্তিৰ SI একক কি? অপশ্যন এ ৱাট, অপশ্যন বি নিউটন, অপশ্যন চি কিলোগ্ৰাম, অপশ্যন ডি জুল। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জুল। অৰ্থাৎ শক্তিৰ SI একক হৈছে জুল। কুৱেশ্যন নম্বৰ 6. হু ইজ দ্য স্পীকাৰ অফ দ্য লোকসভা? লোকসভাৰ অধ্যক্ষ কোন? অপশ্যন এ ওম বিৰলা, অপশ্যন বি কিৰেণ ৰিজিজু, অপশ্যন চি এম ভেংকায়া নাইডু, অপশ্যন ডি ৰাজনাথ সিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওম বিৰলা। অৰ্থাৎ বৰ্তমান লোকসভাৰ অধ্যক্ষগৰাকী হৈছে ওম বিৰলা। কুৱেশ্যন নম্বৰ 7. হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NDMA? অপশ্যন এ নেশ্যনেল ডিজিজ মেনেজমেণ্ট অথৰিটি, অপশ্যন বি নেশ্যনেল ড্ৰট মেনেজমেণ্ট অথৰিটি, অপশ্যন চি নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, অপশ্যন ডি নন অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। কুৱেশ্যন নম্বৰ 8. ডিউৰিং দ্য ৰিজন অফ হুইচ আহোম কিং মোমাই তামুলী এজিউম দ্য টাইটল অফ বৰবৰুৱা? কোনজন আহোম ৰজাৰ শাসনকালত মোমাই তামুলীয়ে বৰবৰুৱা উপাধি গ্ৰহণ কৰিছিল? অপশ্যন এ গৌৰীনাথ সিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰতাপ সিংহ। অৰ্থাৎ আহোম ৰজা প্ৰতাপ সিংহৰ ৰাজত্ব কালত মোমাই তামুলীয়ে বৰবৰুৱা উপাধি গ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 9. হুইচ ইজ দ্য মষ্ট পপুলাছ ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য কোনখন? অপশ্যন এ হাৰিয়ানা, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি তামিলনাডু, অপশ্যন ডি মহাৰাষ্ট্ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। অৰ্থাৎ ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। কুৱেশ্যন নম্বৰ 10. হুইচ কাণ্ট্ৰি ইজ ছেপাৰেটেড ফ্ৰম ইণ্ডিয়া বাই দ্য পাক ষ্ট্ৰেইট? কোনখন দেশ পাক প্ৰণালীৰ দ্বাৰা ভাৰতৰ পৰা পৃথক কৰা হৈছে? অপশ্যন এ পাকিস্তান, অপশ্যন বি চাইনা, অপশ্যন চি শ্ৰীলংকা, অপশ্যন ডি ইণ্ডোনেছিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্ৰীলংকা। অৰ্থাৎ দ্য পাক ষ্টেট বা পাক প্ৰণালী কি কৰিছে? ভাৰত আৰু শ্ৰীলংকা এই দুখন ৰাষ্ট্ৰক পৃথক কৰিছে। কুৱেশ্যন নম্বৰ 11. হোৱাট ইজ দ্য ভেলু অফ টুথ pH স্কেল? দাঁতৰ pH স্কেলৰ মান কিমান? অপশ্যন এ 3.3, অপশ্যন বি 4.4, অপশ্যন চি 5.5, অপশ্যন ডি 6.6। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 5.5। অৰ্থাৎ দাঁতৰ pH স্কেলৰ মান 5.5। কুৱেশ্যন নম্বৰ 12.
দ্য কনসেপ্ট অফ বেসিক এডুকেশ্যন ৱাজ প্ৰপ'জড বাই বুনিয়াদী শিক্ষাৰ ধাৰণাটো কোনে আগবঢ়াইছিল অপশ্যন এ ডক্টৰ জাকিৰ হুছেইন অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশ্যন চি মহাত্মা গান্ধী অপশ্যন ডি ৰবীন্দ্ৰনাথ টেগোৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহাত্মা গান্ধী অৰ্থাৎ জাতিৰ পিতা মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষাৰ ধাৰণাটো আগবঢ়াইছিল Question number 13. What is the full form of ECCA? Option A. Education of Caring Child in Elementary Class. Option B. Elementary classes of child education. Option C. Educational classes of caring early childhood. Option D. Early childhood care and education. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি early childhood care and education. Question number 14. From when did the British rule Assam? ব্ৰিটিছে কেতিয়াৰ পৰা কেতিয়ালৈ অসমত শাসন চলাইছিল অপশ্যন এ 1825 to 1943 অপশ্যন বি 1826 to 1947 অপশ্যন চি 1823 to 1943 অপশ্যন ডি নন অফ দ্য এবভ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1826 to 1947 অৰ্থাৎ ব্ৰিটিছে অসমত 1826 চনৰ পৰা 1947 চনলৈকে শাসনভাৰ চলাইছিল আৰু ইয়াত এটা জানিবলগীয়া কথাটো হ'ল যে ইয়াণ্ডাবু চুক্তিৰ অনুসৰি বা ইয়াণ্ডাবু চুক্তিৰ জৰিয়তে ব্ৰিটিছে 1826 চনত অসমৰ শাসনভাৰ বুজি লৈছিল Question number 15 What is the full form of NCERT Option A National Committee for Educational Research and Training Option B National Community for Educational Research and Training Option C National Council of Educational Research and Training Option D none of the above ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি National Council of Educational Research and Training অৰ্থাৎ NCERTৰ ফুল ফৰ্ম হৈছে National Council of Educational Research and Training. Question number 16. Which amendment to the Constitution recognized primary education as a fundamental rights? সংবিধানৰ কোনটো সংশোধনীয়ে প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছিল অপশ্যন এ 69 amendment অপশ্যন বি 44 amendment অপশ্যন চি 42 amendment অপশ্যন ডি 86 amendment ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 86 amendment অৰ্থাৎ ভাৰতীয় সংবিধানৰ যি 86 amendment বা সংশোধনী হৈছিল তাতে প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছিল Question number 17 What is the full form of CNG Option A combined natural gas Option B compressed natural gas Option C clean natural gas Option D carbon natural gas ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি compressed natural gas অৰ্থাৎ আমি যি ইন্ধন হিচাপে CNG গ্যাস ব্যৱহাৰ কৰোঁ তাৰ ফুল ফৰ্মটো হৈছে compressed natural gas Question number 18 When was NETFI North Eastern Development Finance Corporation Ltd formed NETFI কেতিয়া গঠন কৰা হৈছিল Option A 9 August 1995 Option B 6 August 1995 Option C 3 August 1995 Option D 2 August 1995 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 9 আগষ্ট 1995 অৰ্থাৎ 9 আগষ্ট 1995 চনত নেটফি গঠন কৰা হৈছিল Question number 19 How much MB in 1 GB exhibit কিমান MB Option A 2048 Option B 1024 Option C 3045 Option D 2030 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1024 অৰ্থাৎ exhibit 1024 MB Question number 20 Blue Revolution is associated with which of the following নীলা বিপ্লৱ নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত Option A milk production গাখীৰ উৎপাদন Option B fish production মাছ উৎপাদন Option C agriculture production কৃষি উৎপাদন Option D none of the above ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Option B fish production মাছ উৎপাদন অৰ্থাৎ নীলা বিপ্লৱ Blue Revolution fish production বা মৎস্য উৎপাদনৰ লগত জড়িত Question number 21 Who was the founder of the Bhoma dynasty ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল Option A নৰকাসুৰ Option B দেৱৰায়া Option C ৰাজধিৰাজা Option D none of the above ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Option A নৰকাসুৰ অৰ্থাৎ ভৌম বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিল নৰকাসুৰ Question number 22 What is the SI unit of force বলৰ SI একক কি Option A watt Option B newton Option C kilogram Option D joule ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Option B newton অৰ্থাৎ বল বা ফোৰ্সৰ SI একক হৈছে নিউটন Question number 23 Which planet does not have a satellite কোনটো গ্ৰহৰ উপগ্ৰহ নাই Option A
মার্কিউরি বুধ, অপশন বি ভেনাস শুক্র, অপশন সি নেপচুন, অপশন ডি বুধ এ এন্ড বি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি বুধ এ এন্ড বি। মাৰ্কিউৰি এণ্ড ভেনাছ, অসমীয়াত যাক বুধ আৰু শুক্ৰ গ্ৰহ বুলি জনা যায়। এই দুটা গ্ৰহৰ কিনাই উপগ্ৰহ নাই। কুৱেশ্যন নম্বৰ 24, হু ইজ দ্য অথৰ অফ দ্য বৰগীত তেজেৰে কমলাপতি? তেজেৰে কমলাপতি বৰগীতটোৰ ৰচক কোন? অপশন এ শংকৰদেৱ, অপশন বি মাধৱদেৱ, অপশন চি দামোদৰদেৱ, অপশন ডি নন অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি মাধৱদেৱ। অৰ্থাৎ তেজেৰে কমলাপতি বৰগীতটো কোনে ৰচনা কৰিছিল? মাধৱদেৱে ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 25, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিল? অপশন এ সুচিতা কৃপালানী, অপশন বি ৰাজকুমাৰী অমৃত কৌৰ, অপশন সি প্ৰতিভা পাটিল, অপশন ডি নন অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি প্ৰতিভা পাটিল। অৰ্থাৎ ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতিগৰাকীৰ নাম হৈছে প্ৰতিভা পাটিল। থেংক ইউ ফৰ ৱাচিং। কিপ লাৰ্ণিং উইথ পাৰদান।